নুনমাটি কালী মন্দিৰ সমিতি প্ৰতি বছৰে পাতি এই বছৰ আমাৰ ৩৬ বছৰত আমি ভৰি দিলোহি। প্ৰতি বছৰে আমি পূজাটো পাতোৱে, কিন্তু এই বছৰ আমি যিহেতু আমি অকালতে আমাৰ ইয়াৰ নামুঠি জুবিন গাৰ্গ ডাঙৰে হেৰাইছোঁ, আমি সেই অনুভৱটো আমি সকলো ৰাইজৰ মনত বুকুত খামুচ মাৰি ধৰি থকাৰ কাৰণে পূজাৰ ভগৱানৰ স্থানৰ লগতে তেখেতৰো আমি এটা মানে ভগৱানৰ সদৃশ স্থান এটা দি তেখেতৰ আমি এমহীয়াটো আমাৰ এই মন্দিৰৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছিলোঁ। ইয়াত আমি আমাৰ এই মন্দিৰৰ আৰম্ভণিৰ পৰা যিসকল ব্যক্তি ত্যাগ স্বীকাৰ কৰি আছে তেখেতসকলক আমন্ত্ৰণ কৰি আনি পেলাই আমি এখন এডাল তেল শলতেৰে তেখেতক আমি কৰিছোঁ। গোটেই ৰাইজে তেখেতৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনাইছে আৰু মায়াবিনী গানেৰে তেখেতক আমি কৰিছোঁ। আচলতে এইটো মৰ্মান্তিক দুখৰ মাজতেও হ'লেও আমি আমাৰ অনুষ্ঠানটো মানে কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়ে আমি আজি আৰু অহাকালি আজিৰ দিনটো আমাৰ ইয়াৰ পিছত পূজা পৰ্ব আৰম্ভ হ'ব। ৰাতি ৩টামান বজাত মানে হোম যজ্ঞ আৰম্ভ হ'ব আৰু 4টামান বজাত আজিৰ পূজা সামৰণি পৰিব। অহাকালি আমাৰ দিনজোৰা কাৰ্যসূচীৰ মাজতে সন্ধিয়া আমি দুজৰা পাঠিকা আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে ইয়াত নাগাৰা নাম পৰিদৰ্শন কৰিব আৰু সমূহ ৰাইজৰ সহযোগিতা আমন্ত্ৰণ কৰিছোঁ। মাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সকলো যেন দূৰ দুৰ্গতি বেমাৰ আজাৰ সকলো সৰ্বনাশ শেষ কৰি জুবিন গাৰ্গৰ উচিত ব্যৱস্থাৰ কাৰণে তেখেতে এটা আমাক ৰাস্তা দেখাই দিয়ে। তাতেই ভগৱানৰ স্বামী মাগাল দিছত প্ৰাৰ্থনা জনাইছোঁ।